চাওক, প্ৰথম কথাটো হৈছে এন ডি এৰ এই বৈঠকত কাইলৈ যিহেতু ৰাজ্যসভা নিৰ্বাচনৰ বাবে 3খন আসনৰ বাবে বিজেপি মিত্ৰজোঁটে নমিনেশ্যন তেওঁলোকে দাখিল কৰিব, মনোনয়ন পত্ৰ দাখিল কৰিব আৰু মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে এন ডি এৰ এই বৈঠকখন আয়োজন কৰা হৈছে লোকসেৱা ভৱনত। আৰু এই লোকসেৱা ভৱনলৈ ইতিমধ্যেই বিজেপি, আপুনি কোৱাৰ ধৰণে বিজেপি বিধায়কসকল আহিছে, অসম গণ পৰিষদৰ বিধায়কসকল ইয়াত উপস্থিত হৈছেহি। তাৰ সমান্তৰালভাৱে বি পি এফৰ যি 3গৰাকী বিধায়ক আছে তেওঁলোক আহিছে, তাৰ লগতে ইউ পি পি এলৰ যিসকল বিধায়ক আছে তেওঁলোকো আহিছে। তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ তেনেহ'লে এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ যি 3গৰাকী বিধায়কৰ কথা চৰ্চাত আছে। কাইলৈ যিকেইজনে যোগদান কৰিব, কমলাক্ষ দে, পুৰকায়স্থ শশীকান্ত দাস আৰু তাৰ লগতে বসন্ত দাস, এই 3গৰাকী বিধায়কো এই মুহূৰ্তত উপস্থিত আছে। আৰু এ আই ইউ ডি এফৰ 3গৰাকী বিধায়কক আমি প্ৰত্যক্ষ কৰিছোঁ। কৰিমুদ্দিন বৰভূঞা, সোণাই সমষ্টিৰ তেওঁ এ আই ইউ ডি এফৰ বিধায়ক, জাকিৰ হুছেইন লস্কৰ তেওঁ হাইলাকান্দিৰ এ আই ইউ ডি এফৰ বিধায়ক আৰু তাৰ লগতে নিজামুদ্দিন চৌধুৰী আলগাপুৰৰ এ আই ইউ ডি এফৰ বিধায়ক। এই 3গৰাকী বিধায়ককো আমি প্ৰত্যক্ষ কৰিছোঁ। তেওঁলোকেও এই বৈঠকখন, এন ডি এৰ যিখন বৈঠক আয়োজন কৰা হৈছে, এন ডি এৰ বৈঠকত তেওঁলোক উপস্থিত আছে। অৱশ্যে ছিদ্দিক আহমেদ সম্পৰ্কে আমি এতিয়ালৈকে ছিদ্দিক আহমেদ আছে নে নাই সেই কথা জানিব পৰা নাই। খুব সম্ভৱ তেওঁ ছিদ্দিক আহমেদ দক্ষিণ কৰিমগঞ্জৰ বিধায়কগৰাকীও উপস্থিত হৈছেই। অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ যিটো শক্তি, বিধায়কৰ সংখ্যা, সন্মুখত বিধানসভা নিৰ্বাচন, তাৰ পূৰ্বে কিন্তু সংখ্যা বৃদ্ধি পাইছে। সেই সংখ্যা বল আমি যদি চাওঁ এই মুহূৰ্তত বিজেপিৰ বৰ্তমানৰ বিধায়ক যদি আমি 65, সেই বিধায়কৰ সৈতে যদি অসম গণ পৰিষদৰ 9গৰাকী বিধায়কক মিলাওঁ তেনেহ'লে সেয়া হয় গৈ 74। তাৰ লগত যদি আপুনি ইউ পি পি এল আৰু বি পি এফৰ বিধায়কসকলক লগ লগায় তেনেহ'লে তেওঁলোকৰ সংখ্যা হয় 10। অৰ্থাৎ 84গৰাকী অসম গণ পৰিষদ, বিজেপি, এ জি পি আৰু ইউ পি পি এলৰ বিধায়ক। তাৰ লগত যদি এই 3গৰাকী বিধায়কে কাইলৈ যোগদান কৰিব, কংগ্ৰেছৰ পৰা কমলাক্ষ দে, পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাস, এই 3গৰাকী বিধায়কক মিলালে আপোনাৰ তেওঁলোকৰ সংখ্যা, বিজেপি মিত্ৰজোঁটৰ সংখ্যা হ'বগৈ 87গৰাকী। তাৰ লগত যদি এ আই ইউ ডি এফৰ 3গৰাকী বিধায়ককে যদি আমি ধৰোঁ, ছিদ্দিক আহমেদক বাদো দিওঁ, তেনেহ'লে তেওঁলোকক ধৰিলে, সেই 3গৰাকীক ধৰিলে 90 সংখ্যা। অৰ্থাৎ 90লৈ তেওঁলোকৰ সংখ্যা বৃদ্ধি পাইছে। ছিদ্দিক আহমেদক ধৰিলে 91 সেই সংখ্যা হ'বগৈ। গতিকে এই যিটো সংখ্যাবল, সেই সংখ্যাবল কিন্তু লাহে লাহে বৃদ্ধি পাইছে। সন্মুখত নিৰ্বাচন আৰু এই নিৰ্বাচনটোৰ পূৰ্বে বিজেপিয়ে ইতিমধ্যে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰি বহুকেইখন জিলা ইতিমধ্যে সামৰি লৈছে আৰু তাৰ লগতে বহুকেইটা বিধানসভা সমষ্টিও ইতিমধ্যে বিজেপিয়ে সামৰিছে। গতিকে এই সময়ছোৱাত বিজেপি মিত্ৰজোঁটৰ যি ৰণকৌশল, সেই ৰণকৌশল অনুসৰি কাইলৈ তেওঁলোকে যিহেতু মনোনয়ন দাখিল কৰিব আৰু মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁলোকৰ যাতে যিটো শক্তি আছে, বিজেপি মিত্ৰজোঁটৰ সেই শক্তি যাতে তেওঁলোকে পূৰ্বতে নিজৰ শক্তি পৰীক্ষা কৰিব পাৰে। ক'ৰবাত যদি কেনেবাকৈ বিৰোধীয়ে যদি তেওঁলোকৰ যিহেতু এতিয়ালৈকে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে এ আই ইউ ডি এফৰ ফালৰ পৰা বদৰুদ্দিন আজমলৰ বাবে, যদি কেনেবাকৈ এ আই ইউ ডি এফে মনোনয়ন পত্ৰ দাখিলো কৰে, যদি দাখিল কৰে, সেই দাখিল কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ৰণকৌশল কেনেধৰণে হ'ব। কিন্তু এই গোটেই কথাটোত ৰাজ্যসভাৰ প্ৰসংগটোত নীলোৎপল, দুৰ্গা দাস বৰুৱাই এটা মন্তব্য কৰিছে, যিটো মন্তব্য সঁচাকৈ এই সময়ছোৱাত যদি চোৱা যায় তেনেহ'লে তাৎপৰ্যপূৰ্ণ। তেওঁ কৈছে, দুৰ্গা দাস বৰুৱাই, যে বিৰোধীৰ হাতত সংখ্যা আছিলে, যে এই 3খন আসন জিকিব পৰাৰ বাবে সংখ্যা যিটো লাগে সেই সংখ্যাটো তেওঁলোকৰ হাতত আছে, কিন্তু সংখ্যা থকা স্বত্তেও তেওঁলোকৰ হাতত এটা নিৰ্দিষ্ট ৰণকৌশল নাই, যিটো তেওঁ কৈছে যে অসমৰ ৰাজনীতিৰ বাবে এয়া দুৰ্ভাগ্যজনক। গতিকে বিৰোধীয়ে যেনেধৰণৰ এটা ৰণকৌশল লৈ 3খন আসন দখল কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কমচে কম কৰিব পাৰিলেহেঁতেন, সেই চেষ্টাৰ পৰা কিন্তু বিৰোধী বিৰত থাকিল। বিশেষকৈ কংগ্ৰেছৰ হাতত এতিয়াও 20গৰাকী বিধায়ক আছে। যদি আমি বাকী সকলো বিসম্বাদী বিধায়কক বাদ দি দিওঁ, কমলাক্ষ দে, পুৰকায়স্থক বাদ দি, তাৰপিছত শশীকান্ত দাস, বসন্ত দাস, এইসকলক বাদ দিওঁ, আমি তাৰ লগতে যদি আমি শ্বেৰমান আলী আহমেদ ইতিমধ্যে যিহেতু ৰাইজৰ দললৈ গ'ল, সেইসকলক যদি সকলোকে বাদ দিয়া যায়, এতিয়া 20গৰাকী বিধায়ক আছে। তেওঁলোকে হয়তো ক'ৰবাত এটা সাহস কৰিব পাৰিলেহেঁতেন যে এ আই ডি এফৰ লগত মিলি কেনেবাকৈ 3খন আসনত ক'ৰবাত বিজেপিক এটা ৰণকৌশলগতভাৱে তেওঁলোকক কিছু সময়ৰ বাবে অলপ আশংকাত ৰাখিব পাৰি নেকি, তাৰ চেষ্টাও কিন্তু কংগ্ৰেছৰ ফালৰ পৰা কৰা দেখা নগ'ল। এ আই ডি এফে অৱশ্যে চেষ্টা কৰিছে। এ আই ডি এফে বিধানসভাৰ যেতিয়া অধিৱেশন চলি আছিল, অধিৱেশন চলাৰ সময়তো তেওঁলোকে এটা কথা কৈছিল যে ৰাজ্যসভাত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰে আৰু কংগ্ৰেছৰ তেওঁলোকক কিছু সহযোগিতা তেওঁলোকে সেই সময়ত বিচাৰিছিল। তো যিহেতু কংগ্ৰেছে তেতিয়াই পোনচাতেই নাকচ কৰিছে যে কোনো ধৰণৰ সহায় এ আই ডি এফক কংগ্ৰেছে নকৰে। গতিকে গোটেই কথাটো যদি আমি চাওঁ তেনেহ'লে কাইলৈৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰাৰ ক্ষেত্ৰত যোগেন মহন, বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰজ গোৱালা আৰু তাৰ লগতে প্ৰমোদ বড়ো, ইউ পি পি এলৰ প্ৰমোদ বড়ো, ইউ পি পি এলৰ সভাপতিগৰাকীয়ে ৰাজ্যসভাৰ মনোনয়ন
মনোনয়ন পত্ৰ দাখিল কৰিব তাত কোন কোন কেনেধৰণে থাকিব সমৰ্থন কোনে কোনে জনাব যিহেতু একোখন মনোনয়ন পত্ৰ 10 গৰাকী বিধায়কৰ তাত সাপোৰ্টৰ প্ৰয়োজন হয় সমৰ্থন প্ৰয়োজন হয় স্বাক্ষৰৰ প্ৰয়োজন হয় গতিকে সেই 10 গৰাকী তেওঁলোকে নিশ্চিতভাৱে হয়তো বিজেপিয়ে আজি যিখন এনডিএৰ বৈঠক হ'ব তাত যে ইউপিপিএলৰ কৰবাত এজন থাকিল বিজেপিৰো এজন থাকিল অগপৰো এজন থাকিল গতিকে গোটেইকেইটা ৰাজনৈতিক দলত এনডিএৰ যেটো তেওঁলোকৰ এটা আমব্ৰেলা সেই ছাতিটো যাতে প্ৰদৰ্শন কৰিব পাৰে তেওঁলোকৰ ৰামধেনুৰ দৰে মিত্ৰতা যাতে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে তাৰ হয়তো এটা কৌশল তেওঁলোকে ইতিমধ্যে দেখুৱাব কাৰণ কাইলৈৰ দিনটোত তেওঁলোকে যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰিব তেতিয়া তেওঁলোকে এটা শক্তি প্ৰদৰ্শন কৰিব আৰু মুখ্যমন্ত্ৰী কাইলৈ উপস্থিত নাথাকে হয় অজয় বৰা ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে ৰাজ্যসভা ইলেকশ্যন সম্পৰ্কে আলোচনা হয় নে নহয় মই নাজানো কিন্তু যদি কেণ্ডিডেট 4জন নহয় ৰাজ্যসভা সম্পৰ্কে আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ আপোনালোকে জানে যে চৰকাৰী পক্ষৰ যদি 3জন প্ৰাৰ্থী হয় আৰু লগত যদি বিৰোধী পক্ষৰ এজনো নাই তেতিয়াও ইলেকশ্যন নহয় আৰু চৰকাৰী পক্ষৰ 2জন বিৰোধী পক্ষৰ এজন হয় তেতিয়াও নিৰ্বাচন নহয় এইটো ইণ্টাৰেষ্টিং হ'ব এইবাৰ ৰাজ্যসভা ইলেকশ্যন নাম্বাৰ 1 আৰু এমএলএ ইলেকশ্যন সম্পৰ্কে এনেকুৱা বিধায়িনী দলত ৰাজহুৱাকৈ আলোচনা কৰিব বুলি মই নাভাবোঁ দলগতভাৱে আমাৰ লগতো বিপিএফৰ লগতো আলোচনা হ'ব এজিপিৰ লগতো হ'ব যাৰ যাৰ লগত এনডিএত যোনে যোনে আছে তেওঁলোকৰ লগত আলোচনা হ'ব ৰাজ্যসভাৰ নমিনেশ্যন কাইলৈ ভাৰতীয় জনতা পাৰ্টিৰ 2জন আমাৰ 2জন আৰু এনডিএ এলায়েন্সৰ 3জনকে আমি জিকাবলৈ আহিছোঁ সকলোকে মাতিছে আৰু সকলোৱে আমি একদম ভালকৈ জিকাই পেলাই ৰাজ্যসভালৈ পঠাম ৰাইজৰ ঢৌ দেখা পায় মাত্ৰ 3টা দিন জন আশীৰ্বাদ যাত্ৰা কৰিলে 28 তাৰিখ 1 তাৰিখ 2 তাৰিখ 3টা দিনত ঢেকিয়াজুলিৰ পৰা জাগিৰোডৰ পৰা আৰু মাজুলীৰ পৰা আৰম্ভ কৰা 3টা দিনৰ জনযাত্ৰা জাগৰণত ৰাইজৰ যি আশীৰ্বাদ দেখা পাইছোঁ অপাৰ আশীৰ্বাদ আৰু অসমৰ ৰাইজে এইবাৰ নিৰ্বাচনৰ আগতে ৰাইজে এটা কথা নিশ্চিত কৰিলে যে বিজেপিৰ নেতৃত্বত অসমত চৰকাৰ হ'ব বাহিনীটো মানে আজি আমি এই নমিনেশ্যনবিলাক চাইন কৰিব লাগিব কালিলৈ লাষ্ট ডেট নহয় জানো ৰাজ্যসভাৰ আমাৰ প্ৰাৰ্থী কেইজনৰ নমিনেশ্যন চাইন কৰা মিটিং এখন কিন্তু আজি দেখিছে ৰাইজৰ দলৰ প্ৰথমখন তালিকা প্ৰকাশ পালে কিন্তু অখিল গগৈ চাৰেণ্ডাৰ কৰিলে বিশেষকৈ শিৱসাগৰ ছিটটো নিজৰ সুৰক্ষাত ৰাখিবৰ কাৰণে ব্লেকমেইলৰ বুলি চাওক প্ৰথম কথা হ'ল যে যিসকলক তেওঁ টিকেট ডিক্লেয়াৰ কৰিছে শুভেচ্ছা জনাইছোঁ প্ৰথম দ্বিতীয়তে অখিল গগৈ আৰু কংগ্ৰেছৰ বুজাবুজি নোহোৱাৰ আমাৰ লগত কোনো মানে সম্বন্ধ নাই কিয় নাই তেওঁলোকে যিবিলাক ছিটত খেলিব সেইবিলাকত আমি 0 আৰু আমি যিবিলাক ছিটত খেলিম সেইবিলাক ছিটত তেওঁলোক 0 গতিকে এইটো তেওঁলোকৰ অভ্যন্তৰীণ এটা ঘটনা ইয়াক লৈ আমাৰ বিজেপিৰ ওপৰত কিবা প্ৰভাৱ আপোনালোকে ভালকৈ জানে যে মাননীয় মুখ্যমন্ত্ৰী ডেভেলপমেণ্টৰ সমৰ্থন কৰিছিলোঁ আৰু আজিৰ পৰা নহয় প্ৰায় 18 মাহ আগৰ পৰা মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ডেভেলপমেণ্টৰ কামখিনি কৰি আছোঁ আৰু ৰাজ্যসভা ইলেকশ্যন গোটেই আদি মিলি গোটেইখিনি এটা হেৰি কৰিব লাগে এইটো কাৰণে এই বস্তুখিনি গোটেইখিনি ঠিক কৰি কিনে দলে সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে মই দেখা পালোঁ এতিয়া আমাৰ এনডিএৰ মিটিংখন আছে মিটিংখনত যাম যোৱাৰ পিছতে কাইলৈ নিশ্চয় ৰাতিপুৱা 8 বজাত টাইম এটা দেওয়া হৈছে নিশ্চয় কালি ৰাতিপুৱা জইন কৰিম আৰু মই ভাবোঁ যে বিজেপি অকলে খালি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিটো বিজেপিৰ অৰিহণা যিটো বৰ্তমান গভৰ্ণমেণ্টৰ যিটো মেণ্টেলিটি মুখ্যমন্ত্ৰীৰ যিটো এটা দৃঢ়তা আৰু যিবোৰ কামবোৰ হৈ আছে এইটোতে এটা ছাইড আছে লগতে আপুনি চাই যদি আমাৰ সুৰক্ষা আমাৰ জাতি মাটি আমাৰ ভৱিষ্যত আৰু বিশেষকৈ আপুনি গোটেই বস্তুখিনি চাই যদি অসমখনক সুৰক্ষিত ৰখাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো দৃঢ়তা যিটো সংকল্প আমি এজন যোদ্ধা হিচাপে এজন সৈনিক হিচাপে আমি আছোঁ আৰু আগন্তুক দিন নিশ্চয় এজন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ